বৰ্মা, অ বৰ্মা, বৰ্মা, বৰ্মা ঘৰত আছেনে? তই তই আমাৰ ঘৰলৈ কিয় আহিছ? কি প্ৰয়োজন তোক এইখন ঘৰত? চি চি, ঘৰখন আজি ধূনা দি থৈছিলোহে, অপবিত্ৰ কৰিবলৈ আহিলি নহয় তই? এনেকৈ কিয় কৈছে আপুনি? মইনো কি কৰিলো? আপোনাক কথা এটা সুধিবলৈহে আহিছো। মোকনো আপুনি কিহত অপবিত্ৰ পালে? আই দেহি, তাই বৰ সতী সাবিত্ৰীজনী। চি, আঁতৰ হ। মোৰ ঘৰৰ দুৱাৰ দলিত তই মোৰ এয়া সহ্য নহয়। তই গাঁৱৰ ৰাস্তাইদি পাৰ হৈ গলেও তোৰ পিছত দুটা তিনিটা মতা ল'ৰা, আৰু যদুৰ লগত সেইদিনা সেইখন শুনিছো। আৰু কি হা, তহঁতৰ ঘৰলৈ এই মানুহবোৰ যে আহি থাকে, কিয় আহি থাকে হা? তোৰতো বাপেৰ নাথাকে ইয়াত, কি কাৰণত আহে? ক'ত কোন আহে? কেতিয়াবা এলআইচিৰ মানুহ দুজন আহে, কেতিয়াবা মাৰ দৰৱ দিয়া মানুহজন আহে, কেতিয়াবা বেংকৰ মানুহজন আহে, আৰু গাঁৱৰ দুই এজন মানুহ। কোননো যায় আমাৰ ঘৰলৈ? আপোনালোকেও যে আমাৰ অকলশৰীয়া মাক জীয়েকক পাই সকলোৱে গহা মাৰি ধৰিছে, যেন আমি গাঁওখনৰ বাবে কলংক। তহঁত কলংক। তহঁত মাৰৰ কথা নকওঁ, মাৰৰ কথা মই একো নজনাকৈ কিয় ক'ম, কিন্তু তই গাঁওখনৰ কলংক। তই এইখন গাঁৱৰ এজনী দুষ্ট ছোৱালী, ডিম্পী এজনী দুষ্ট ছোৱালী, চৰিত্ৰহীনা ছোৱালী, আৰু সেইবাবেই মই মোৰ ল'ৰাক ইয়াৰ পৰা আঁতৰাই পঠাইছো। তোৰ নিচিনা এজনী চৰিত্ৰহীনা ছোৱালীৰ লগত মোৰ ল'ৰাক কেতিয়াও মই সংসাৰ পাতি থাকিবলৈ দিব নোৱাৰো। মোৰ ল'ৰাৰ জীৱনটো ধ্বংস কৰিবলৈ দিব নোৱাৰো। সেইবাবে তাক দেউতাক আৰু মই শপত দিলো, হয় ঘৰখন ৰাখক, নহয় তোক ৰাখক। হয় মাক দেউতাকক সি তাৰ জীৱনত ৰাখক, নহয় তোক ৰাখক। সি কি সিদ্ধান্ত ল'ব? নিজৰ মাক দেউতাককতো এৰি নিদিয়ে, সেইবাবে সি আমাৰ কথা ভাবিলে, তোক এৰি দিলে আৰু আমাক ৰাখিলে তাৰ জীৱনত। হ'ব বৰ্মা, মই মোৰ প্ৰশ্নৰ উত্তৰ পালো। মই ইয়ালৈ যিটো উত্তৰ বিচাৰি আহিছিলো, সেই উত্তৰটো পালো। এতিয়া আৰু আপোনালোকৰ ঘৰত কোনোদিন ভৰি নিদিওঁহি। আপোনালোকৰ ঘৰ অপবিত্ৰ নকৰো। আচলতে মই জানিব বিচাৰিছিলো যদুৱে কোৱা কথাবোৰ সঁচা নে মিছা। মই জানিব বিচাৰিছিলো সঁচাকৈ অনুপমে আপোনালোকৰ বাবে মোক ত্যাগ দিছে নেকি। যদি সেইটো হয়, মই হাঁহি হাঁহি অনুপমক পাহৰি যাব পাৰিম বৰ্মা, কাৰণ তাৰ জীৱনত সি মাক দেউতাকক আগস্থান দিছে। মই অলপো বেয়া পোৱা নাইকিয়া। মাক দেউতাকৰ বাহিৰে আন কোনো আপোন হ'ব নোৱাৰে। মই তাৰ জীৱনলৈ অহা এটা ভাল ক্ষণ আছিলো, কিন্তু আপোনালোকতো অনুপমৰ জীৱন হয়। নিজৰ জীৱনক এৰি কেনেকৈ জীয়াব? মই যাওঁ। ৰাম, ইমান ভাল ছোৱালীৰ এক্টিং নকৰিবি অ আই, তই ইমান ভাল নহয়। আপুনি যি ভাবে, আহিছো দিয়ক। মোৰ ল'ৰাটোৰ জীৱন ধ্বংস কৰিবলৈ তই সুবিধা নাপাও। যা যা, তোৰ ঘৰলৈ আহি থকা হাজাৰটা ল'ৰাৰ লগত লিলিমাই কৰি ফুৰ, কিন্তু মোৰ ল'ৰাটোক মই বচালো। সি চহৰত সুখত থাকিব। এইবোৰ আহি ঘৰখন অপবিত্ৰ কৰিয়ে দিলে নহয়। ঘৰটো আকৌ পানী অলপ ছটিয়াই দিওঁ ঈশ্বৰৰ নাম লৈ। মই আজিৰ পৰা নাকান্দো। আজিৰ পৰা ডিম্পীয়ে নাকান্দে অনুপমৰ বাবে। আজিৰ পৰা ডিম্পীয়ে মনত অনুপমক ভাল পোৱা হিচাপে নাৰাখে। আজিৰ পৰা ডিম্পীয়ে সম্পূৰ্ণৰূপে অনুপমক মুক্তি কৰি দিব। অনুপম, তই সুখত থাক। তোক ভাল পোৱা সেই সময়বোৰ মোৰ বাবে স্মৃতি হৈ ৰৈ যাব। স্মৃতিৰ দুৱাৰ দলিত তই টুকুৰাই থাকিবি, কিন্তু মই তোক ভিতৰ সোমাবলৈ নিদিওঁ। মোৰ ঘৰৰ ভিতৰ, মোৰ মনৰ ভিতৰ সোমাবলৈ আৰু কেতিয়াও নিদিওঁ। তই সুখী থাক। মোৰ অনুপমে নিজৰ মাক দেউতাকৰ বাবে মোক ত্যাগ দিলে। সিটো বহুত ভাল কাম কৰিলে। আৰে মাক দেউতাকৰ সমান মই কেনেকৈ হ'ম? অনুপম, তই কথাবোৰ মোক স্পষ্টকৈ কৈ দিয়াহেঁতেনো হয়। তই মোক কথাবোৰ কৈ দিয়াহেঁতেন, মই জানো তোক মোৰ জীৱনত বান্ধি ৰাখিব বিচাৰিলোহেঁতেন। সেইটো সঁচা যে মোৰ জীৱনৰ মোক সাহস দিয়া একমাত্ৰ মানুহজন হেৰাই গ'ল, মোৰ পৰা আঁতৰি গ'ল। কিন্তু অনুপম, তই মোক আগতে দি যোৱা সাহস আৰু প্ৰেৰণাখিনি মোৰ লগত আছে। তই সেইদিনা সেইবাবেই মোক কৈছিলি যে তই নহলেও মই সাহসেৰে জীৱন জীয়াব লাগিব। ঠিকেই কৈছ অনুপম। এদিন যদি মই তোক সঁচা ভাল পাইছিলো, এদিনৰ বাবে যদি হলেও তোৰ মোৰ ভাল পোৱা সঁচা আছিল, তেতিয়াহলে মই সফল হ'ব লাগিব। তই মোক এগৰাকী সফল নাৰী হিচাপে পুনৰ দেখিব লাগিব। এতিয়াৰ পৰা মই মুক্ত। মই কাৰো বান্ধোনত নাই, তইও কাৰো বান্ধোনত নাই।
এটাই দুখ লাগিছে তই মোক কথাবোৰ কোৱা হলে মই ইমান কষ্ট নাপালো হেতেন যিমান আজি পাইছো ডিম্পী এজনী দুষ্ট ছোৱালী গাঁৱৰ মানুহৰ বাবে কিন্তু এই ডিম্পীয়ে কি দুষ্টালি কৰিলে কি অপবিত্ৰ কাম কৰিলে তাৰ উত্তৰটো কোনেও দিব নোৱাৰে কিয় নোৱাৰে হৈ অনুপম তইতো মোক বুজিছিলি তইতো মোৰ কথা সকলো জানিছিলি তই জানিছিলি যে তোৰ বাহিৰে মোৰ জীৱনত কোনো নাছিল কাকোৱে ভাল পোৱা নাছিলো মাথো তোক ভাল পাইছিলো বদনাম পালো হাজাৰটা ল'ৰাক ভাল পাইছো বুলি মাথো তোৰ লগত নৈ ঘাটত কথা পাতিছিলো বদনাম পালো হাজাৰটা ল'ৰাৰ লগত নৈ পাৰত কথা পাতো মই বদনামী হৈ গলো তোৰ প্ৰেমত কিন্তু একো নাই তোৰ প্ৰেমেতো মোক সাহস আৰু প্ৰেৰণাও দি থৈ গৈছে এতিয়াৰ পৰা ময়ো মনে মনে নাথাকো ময়ো গাঁৱৰ মানুহক উত্তৰ দিম আৰু মই অকলেই তোৰ অবিহনে তোৰ সাহস আৰু প্ৰেৰণাবোৰ বুকুত বান্ধি লৈ জীৱন যুঁজাৰ চেষ্টা কৰিম আৰু মই সফল হ'ম আজিৰ পৰা কোনো দিন ডিম্পীৰ জীৱনত অনুপমৰ নাম নাহে হেৰ ৰূপালী ঘৰত আছনে বোলো ৰূপালী ঘৰত আছনে বাইদেউ আপুনি আহিছে আহক মই আকৌ ভাবিছিলো তই মোক ভিতৰলৈ নেমাতিবিয়ে বা কি কথাবোৰ কৈছে বাৰু আহক বাকী ঘৰত ভালেই নহয় নিহা আহিছেনে নাই চহৰতে আছে আমাৰ ঘৰত কিয় বেয়া হ'ব ভালেই নিহা অহা নাই নিহা এতিয়া নাহে তাই চহৰত পঢ়িবলৈহে গৈছে ঘৰলৈ আহি থাকিব নোৱাৰে নহয় সেইটো অৱশ্যে হয় ঘৰলৈ আহি থাকিলে পঢ়াত মনো নবহিব তাত মোৰ ছোৱালী বাৰু তেনেকুৱা নহয় তাই বাকী বাহিৰা কামবোৰত কথাবোৰত মন নিদিয়ে নহয় পঢ়াটো সেই বৰ চোকা তাই পিছে তহঁতৰ ঘৰৰ খবৰ এটা ল'বলৈহে আহিলো বেয়াও লাগি আছে যে তহঁতলৈ আমাৰ ঘৰৰ খবৰ আমাৰ ঘৰতচোন একো হোৱা নাই কি খবৰ ল'বলৈ আহিলে বা কেলে তই একেবাৰে নজনাৰ ভাও ধৰিছ নে আমি নাজানো বুলি ভাবিছ আমি জানো দে তহঁতৰ ছোৱালীক যে অনুপমে এৰি থৈ একেবাৰে চহৰলৈ গুচি গ'ল হাৰে তাই তাৰ প্ৰেমতেচোন বদনামী হ'ল গোটেই গাঁৱৰ মানুহে গম পায় যে অনুপমে ডিম্পীক ভাল পায় ডিম্পীয়ে অনুপমক ভাল পায় এতিয়া অনুপমে তেনেকুৱা কাম কৰিলে আজি নহয় কালিলৈ তাইলৈ যদি ল'ৰা এটা ওলাই ক'ৰ পৰা তাইক বিয়া পাতিব গাঁৱৰ মানুহেতো কোৱাই ক'বই এইবোৰতো জানিবই অনুপম চহৰলৈ যোৱা আজি এমাহেই হৈ গ'ল আপুনি এতিয়া খবৰ ল'বলৈ আহিলে আৰু কথা হ'ল অনুপমৰ প্ৰেমত মোৰ ছোৱালী বদনামী হোৱা তাই একো বদনামী হোৱা নাই তাই মাথো অনুপমক ভাল পাইছিল কিন্তু অনুপমক লগত তাই একো এনেকুৱা কাম কৰা নাছিল যাৰ বাবে তাই বদনামী হ'ব আচল কথাটো মই কালি গম পাইছো যে অনুপমে মাক দেউতাকৰ বাবে তাইক এৰি থৈ গৈছে সি কথাবোৰ স্পষ্টকৈ তাইক কৈ দিয়াহেঁতেনো হয় সেইদৰে তালিবাজি কথা কৈ সি নোযোৱাহেঁতেনো হয় ইহ ৰাম সিও নিজেই এৰিবয়ে বিচাৰিছে এই চৰিত্ৰবোৰ সি গম পায় নহয় তোৰ জীয়েৰজনী সঁচাকৈ বাপেকৰ গতেই হ'ল চৰিত্ৰ ভাল নহ'ল বাপেকেও সেয়া তোক আৰু তাইক এৰি চহৰত সেইজনীক আনি তাতে আছে আৰু তাইও সেই একেই বাপেকৰ জীয়েকহে একেই চৰিত্ৰৰ হ'ল চুপ থাকক বাইদেউ প্ৰতিটো কথাৰে এটা সীমা থাকে সীমা চেৰাই কথা নক'ব ঘৰখনলৈ আলহী হিচাপে আহিছে বহিবলৈ ভিতৰলৈ মাতিছো গ'লে ব'লক নগ'লে যাওকগৈ মোৰ ছোৱালীৰ বিষয়ে এনেকৈ ক'বলৈ আপুনি সাহস ক'ত পালে তাই বাপেকে কৰা ভুলৰ বাবে তাইক কিয় কথা শুনাব সকলোৱে মই এয়া কিন্তু কোনো পধ্যেই সহ্য নকৰোঁ তাই দেউতাকে যি কৰিলে সেই বুলি তাইক দেউতাকৰ কথালৈ সাঙুৰি থাকিব নেকি পাহৰি নাযাব তাই কেৱল দেউতাকৰ জীয়েক নহয় মোৰো ছোৱালী মই মোৰ ছোৱালীক এনেকুৱা একো বেয়া সংস্কাৰ দিয়া নাই কিয়া তই বৰ দম দেখুৱাই কথা নকবি গাঁৱলৈচোন তই মুখে উলিয়াব নোৱাৰ সেইবাবে আজিকালি ঘৰৰ ভিতৰতে সোমাই থাক তোৰ জীয়েৰৰ কাণ্ড কাৰখানাই গোটেই গাঁৱৰ মানুহক থু পেলাবলৈ বাধ্য কৰাই তই আকৌ এতিয়া বৰ সংস্কাৰী জীয়েৰৰ প্ৰমাণ দেখুৱাবলৈ আহিছ আৰু তোৰ গিৰিয়ে তোৰ এই খঙাল চৰিত্ৰটোৰ বাবেই চাগে তোক এৰি থৈ গ'ল তোতে কিবা কম আছিল সেইবাবেহে চহৰত অইন ছোৱালীৰ লগত তাৰ বিয়া হ'ল গিয়েৰে এৰি থৈ যোৱা নাৰীহে তই কিহৰ দম দেখুৱাইছ তোৰ কি দমটো আছে
তোতে কিবা কম আছে গিয়েৰে অইন এজনীক পছন্দ কৰিলে লাজো নেপাৰ বৰমা লাজ মায়ে নহয় লাজ আপুনি পাব লাগে মাজনী তই এইবোৰ কি কথা কৈছ ডিম্পি দেখ মানে বেয়া কামবোৰ ইলিগেল কামবোৰ তই কৰিবি আৰু মই লাজ পাব লাগে চৰিত্ৰহীনা তই দুষ্ট ছোৱালী তই আৰু মই লাজ পাব লাগে মোৰ ছোৱালী কিমান ভাল তই নাজান তাই নিচিনা ভাল ছোৱালী এই গাঁৱতেই নাই তাই আৰু জুইৰি দুইজনী গাঁওখনৰ ভিতৰত ভাল ছোৱালী কিন্তু তই সিহঁতৰ লগত থাকি সিহঁতৰ জীৱনেই ধ্বংস কৰিলিহেঁতেন চি 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 প্ৰথম কথা আপোনাৰ ছোৱালীৰ বিষয়ে মই জানো কিন্তু তাই মোৰ বেষ্ট ফ্ৰেণ্ড আছিল এতিয়াও মই তাইক মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবো সেইবাবে তাই অতীতৰ কথাবোৰ খুচৰি আপোনালোকক কথা ৰিজাব বিচৰা নাই দ্বিতীয় কথা মোৰ মাৰ কিবা কম আছে বেছি আছে এইবোৰ বিবেচনা কৰাৰ অধিকাৰ আপোনাক মই দিয়া নাই কিয়া মোৰ দেউতাই মোৰ মাক কিয় অপছন্দ কৰি বেলেগ নাৰীৰ লগত বিয়া হ'ল চহৰত এই বিষয়ে মাথা ঘুমাই আপুনি টেনচন লৈ প্ৰেছাৰ বঢ়াবলৈ অধিকাৰ মই আপোনাক দিয়া নাই কিয়া বা মোৰ ঘৰৰ আন কোনো সদস্যই দিয়া নাই কিয়া হ'ব দে মাজনী তই এইবোৰ কথাৰ মাজত নুসুমাবি সোমাব লাগিব মা আমি মা জীয়েক গাঁৱৰ ঘৰত অকলশৰে থাকো আমাক দেউতাই এৰি থৈ গৈ চহৰত বেলেগ নাৰীৰ লগত বিয়া হৈ দুটা সন্তানৰ পিতৃ সেইবোৰ কথাক লৈ গাঁৱৰ মানুহে আমাক লে চেচে কৰি থাকিব আমাৰ গাত দুখ নাথাকিলেও মিছাকৈ দোষী সজাব আমাৰ চৰিত্ৰ নিকা হৈ থাকিলেও আমাক চৰিত্ৰহীনা বুলি ক'ব সেইবোৰ কি মই সহ্য কৰি যাম মা বহুত সহ্য কৰিলো এতিয়াৰ পৰা আৰু মই সহ্য নকৰো তোৰ লগত যি হ'ল সেয়া মই মোৰ লগত হ'ব দিব নোৱাৰো তোক মানুহে যিদৰে প্ৰতাৰণা কৰিলে সেয়া মই মোক কৰিবলৈ দিব নোৱাৰো আৰু মই জীয়াই থকালৈকে তোকো কোনেও আঙুলি টোৱাই কথা ক'ব নোৱাৰিব মা মাজনী এতিয়া সেইবোৰ কথা কোনো যুক্তি নাই বাদ দেচোন যুক্তি আছে মা সেইবোৰ কথাৰো যুক্তি আছে বৰমা আপুনি আমাৰ ঘৰলৈ খবৰ ল'বলৈ আহিছে হয়নে কি খবৰ ল'বলৈ মোৰ আৰু অনুপমৰ ব্ৰেকআপ কিয় হ'ল ঠিকেই কৰিছে আহক দৈ চিৰা জলপান আছে পাকঘৰত একাপ গাখীৰ চাহ আৰু দৈ চিৰা জলপান খাই যাওক আপুনি সুন্দৰকৈ বিৱৰি শুনিব আমাৰ ব্ৰেকআপ কিয় কেনেকৈ হ'ল তাকে নকৰি আপুনিচোন মোৰ মাকে কথা শুনাইছে আমাৰ ঘৰত খাবলৈ নোপোৱা নহয় যে তোৰ ঘৰত খাবলৈ আহিছো সঁচা কথাবোৰ ক'লত লাজ নাপাবি আৰু আপুনিও শুনিব নোৱাৰিব আপোনাৰ জীয়েকৰ সঁচাবোৰ ক'লে এতিয়া মোৰখিনি কৈছে ঠিকেই আছে আপোনাৰ জীয়েকৰ সত্যবোৰ যদি মই আপোনাৰ সন্মুখত বিৱৰি দিওঁ আপুনি হয়তো সহ্য কৰিব নোৱাৰিব আৰু শুনিবও নোৱাৰিব যাওক আজিয়ে আপোনাৰ পুতেকক চহৰলৈ পঠাই দিয়ক আৰু গম লওক আপোনাৰ জীয়েকে তাত কি কাণ্ড কৰি আছে কেইবাৰ হোষ্টেলৰ পৰা খেদা খাব লৈছিল স্পেচিয়েল অৰ্ডাৰ লৈ চাইন লৈ আছে হোষ্টেলত যাওক আপুনি নিজৰ পুতেকক পঠাই সেইখিনি খবৰ ৰাখক মোক গাঁৱত এনেকৈ আপোনালোকে বদনামী আৰু চৰিত্ৰহীনা সজাই থাকিব সেয়া মোৰ আৰু সহ্য নহয় বহুত সহ্য কৰিলো যাওক আপোনাৰ গাঁৱৰ শুভাকাংক্ষীসকলক কৈ দিয়কগে যে ডিম্পিৰ বহুত মুখ চোকা তাই আজি মোক এনেকৈ কৈছে আৰু গাঁৱৰ মানুহখিনিক সাজু হৈ থাকিবলৈ কওক যে এদিন এই ডিম্পিৰ পৰা সিহঁতেও বেয়া কথা শুনিব মোক এইদৰে অপমান কৰি তই ভাল নকৰিলি ডিম্পি ময়ো চাই লওঁ তই কোনটো ল'ৰালৈ বিয়া হৈ যাৱ কোনটো ভাল ঘৰৰ ল'ৰাই তোক বিয়া পাতি নিয়ে ময়ো চাই ল'ম হে যাওক বিয়া হোৱাই মোৰ জীৱনৰ মূল উদ্দেশ্য নহয় মাজনী তই এয়া কি কৰিলি বাৰু মই তোক কৈছিলো নে গাঁৱৰ মানুহক বেয়াকৈ নকবি আৰু সেয়া কোন বৰমা এফালৰ পৰা গাঁৱৰ বৰ্তা বৰমাৰ সন্মান কৰিব লাগে তেখেতসকলক আনফালৰ পৰা তোৰ প্ৰিয় বান্ধৱীৰ মাক সেইফালৰ পৰা তই মা বুলি ভাবিব লাগে সেনেকৈ কিয় কলি বাৰু মা তোৰ এই আজলি মনটোৰ বাবে সকলোৱে ঠকিবলৈ পায় সকলোৱে আমাক কথা শুনাবলৈ পায় ইমান আৰু আজলি হৈ নাথাকিবি শুন মোক এতিয়াৰ পৰা তই এইবোৰ কৰিবলৈ বাধা নিদিবি মোৰ যি মন যায় য'ত মন যায় যাক মন যায় তাকে এনেকৈ ক'ম এটা কথা মানুহবোৰে সঁচাকৈয়ে কয় যে তোৰ দেউতাই বেয়া কাম কৰিলে যে তোৰ দেউতাই মোক এৰি থৈ যোৱাত মোৰেই কিবা এটা খুঁত আছিল মা সেনেকৈ কিয় ভাবিছ তই তোৰ একো খুঁত নাই মা দেউতা
আৰু তোৰ বিয়া ঘৰৰ মানুহে চাই দিছিল, পাতি দিছিল ককা আইতাই। তেতিয়া তহঁত বোলে সৰু হৈ আছিলি। দেউতা ডাঙৰ হৈ প্ৰেম মানে কি, ভাল পোৱা মানে কি বুজি বেলেগ এগৰাকী নাৰীক বিয়া পাতিলেহে চিনিবা। তোৰ প্ৰতি থকা দায়িত্বখিনিতো দেউতাই ধুনীয়াকৈ পালন কৰি আছে। এটা কথা সঁচা যে দেউতাই তোৰ লগত অন্যায় কৰিলে, মোক লগত অন্যায় কৰিলে। কিন্তু দেউতাই মোক যিমান ভাল পায় সেই ল'ৰা ছোৱালীহালকো সিমানেই ভাল পায়। আৰু সেই গৰাকী মানুহক যিমান ভাল পায় তোকো সিমানেই ভাল পায়। মাথো তোৰ পৰা আঁতৰত আছে, আহিলেচোন অকল ৰূপালী ৰূপালী কৰিয়েই থাকে। ছমাহৰ মূৰত এদিন আহি ৰূপালী ৰূপালী কৰি থাকিলে কেনেকৈ হয়? হ'ব দে, একো নাই, মই এনেকৈয়ে সুখী। তই এটা কাম কৰ যা, তোৰ আজি কম্পিউটাৰ ক্লাছলৈ যদি যাবলগীয়া নাই, আজি যদি তোৰ সেয়া বন্ধ আছে, তই মামাৰ ঘৰৰ পৰাই গৈ যা। মামায়ে মাতিও আছে বোলে, ভাগিনজনী বহুত দিন অহাও নাই। মামায়ে কালি মোলৈ ফোন কৰিছিল, মই মামাক নাযাওঁ বুলি ক'লো, কেইদিনমানৰ পিছত যাম বুলি ক'লো। মামায়ে আজি নিয়াৰ কথাই কৈছিল, মই নাযাওঁ বুলি ক'লো। মা, তোক অকলে এৰি মই মামাৰ ঘৰত থাকিবলৈ নাযাওঁ, গ'লে দুয়োজনী যাম। হ'ব দে তেতিয়া, দুয়োজনীয়ে যাম। কোনদিনা যাওঁ সেই কথাটো কবি। মা, মই এটা কাম কৰিম বুলি ভাবিছোঁ। কম্পিউটাৰ ক্লাছটো কমপ্লিট কৰি মই যিহেতু ডিগ্ৰী পাছ কৰিয়ে থৈছোঁ, ক'ৰবাত চাকৰি এটা বিচাৰিব লাগিব। মা, ইণ্টাৰভিউবোৰ দি আছে নহয়। হ'ব দে, ক'ৰবাত চাকৰি এটা ওলাব। হয় মা। মা, মই এতিয়া এফালৰ পৰা আহোঁচোন দেই। আকৌ তই ক'লে যাওঁ? চাৰিআলিলৈ যাওঁ, মানে অফিচলৈ যাওঁ। পাব্লিক হেল্থৰ অফিচটোত চাকৰিৰ পোষ্ট খালী হৈছে, তাতে এপ্লাই কৰি চাওঁচোন। যা যা, কিন্তু ভালকৈ যাবি। তই চিন্তা নকৰিবি মা, তোৰ ছোৱালী সিমান দুৰ্বল নহয়, তোৰ দৰে আজলি যে একেবাৰে নহয়। ময়ো বিচাৰোঁ মোৰ ডিম্পীজনী, মোৰ মাজনী সাহসী হওক। ডিম্পী, তোৰ জীৱনত যিখিনি হৈ গ'ল, যোৱাখিনি বাদ দে। সেইখিনি তোৰ জীৱনৰ বেয়া অধ্যায় বুলি পাহৰি নতুনকৈ জীৱনটো আগবঢ়াই নে। বেয়া অধ্যায় বুলি তই সেইবোৰ পাহৰি যাব পাৰিবিনে? মোৰ জীৱনৰ বেয়া অধ্যায় কোনবোৰ? যিবোৰত মোক মানুহে লেলে চেচে কৰিছে ন মা? নে অনুপমক ভাল পোৱাবোৰ? অনুপমক ভাল পোৱাটো মোৰ জীৱনৰ বেয়া অধ্যায় নহয়, আৰু মানুহে মোক লেলে চেচে কৰাটোও নহয়। অনুপম মোৰ হৃদয়ত এনেকুৱা এটা হীৰাৰ টুকুৰা, যি টুকুৰা হীৰাই মোক সাহস আৰু প্ৰেৰণা দি থৈ গ'ল। আৰু গাঁৱৰ মানুহে যি মোক লেলে চেচে কৰিলে, সিহঁতে মোক জীৱন নতুনকৈ জীয়াবলৈ শিকাই দিলে। জীৱনত নিজৰ বাবে মাত মাতিবলৈ, নিজৰ কাৰণে যুঁজিবলৈ শিকাই দিলে। গতিকে মোৰ জীৱনৰ বেয়া অধ্যায় একোৱেই নাই। মই সেইবোৰ পাহৰিব নোৱাৰো। সেইবোৰ মোৰ মনত থাকিলেহে মই জীৱনত আগুৱাব পাৰিম। মা, আই ঐ, এইজনী তোকনো কোনোবাই কথা কৈ জিকিব পাৰেনে? হ'ব দে, তই যা। ঠিক আছে মা। অনুপম, অনুপম, মোৰ এনে কিয় লাগিলে যেন মই অনুপম অহাৰ খবৰ পাইছো, যেন মই অনুপমক অনুভৱ কৰিছো মোৰ কাষত। কি হ'ল মোৰ? অনুপমে মতাৰ দৰে লাগিল মোক, হৈ ডিম্পী বুলি চিঞৰি দিয়াৰ দৰে লাগিল। মোৰ এয়া ভ্ৰম। কিয় কিয় অনুপম, মই তোক পাহৰিব পৰা নাই? কিয় তোৰ স্মৃতিবোৰে মোক বাৰুকৈ আমনি কৰি আছে? অনুপম, কিয় কিয় তই মোক এৰিও দিয়া নাই? কিয় তই মোৰ পৰা আঁতৰি গৈও মই তোক মুক্তি কৰি দিও? তোক পাহৰিব পৰা নাই? তোক পাহৰিব লাগিব, মই তোক পাহৰিব লাগিব। তই মোৰ কেতিয়াও হ'ব নোৱাৰ। আৰু মই তোৰ মা দেউতাক দুখত পেলাই মোক আপোন কৰিবলৈও দিব নোৱাৰো। তই সুখী থাক, তই সুখী থাক অনুপম, তই গোটেই জীৱন সুখী থাক। তোক ভাল পোৱাৰ সময়বোৰ বৰ ভাল আছিল। তই মোৰ বুকুৰ আপোনতকৈও আপোন আছিলি। সেই সময়বোৰ বুকুত বান্ধি লৈ জীয়াই থাকিম মই। মই এইটো নকওঁ যে মোৰ জীৱনলৈ নতুন কোনো নাহিব, হয়তো সময়ত আহিব, কিন্তু অনুপম, তোৰ ঠাই কোনেও ল'ব নোৱাৰে মোৰ অন্তৰত। কোনেও নোৱাৰে, কোনেও নোৱাৰে অনুপম। I love you অনুপম। এতিয়াও মই তোক মোৰ ওচৰত অনুভৱ কৰো, মোৰ হৃদয়ত। কিন্তু এনেকৈ কিমান দিন
তোক মই পাহৰিব লাগিব তোক মই পাহৰিব লাগিব তোক ভাল পোৱাৰ অধিকাৰ মোৰ নাই তোক ভাল পোৱাৰ অধিকাৰ তোক নিজৰ কৰি পোৱাৰ অধিকাৰ মোৰ একেবাৰে নাই মই এনেকৈয়ে সুখী আৰু তইও এনেকৈ সুখী হ'ব লাগিব তইতো সুখীয়েই হ'ব দে অনুপম তোৰ নামটোৱে তোৰ মুখখনে তোৰ কথাবোৰে মোক আমনি কৰি থাকিলেও মই কাকো নকওঁ আৰু তোকো জানিবলৈ নিদিওঁ তই গাঁৱলৈ আহিলেও মই তোক নেদেখাৰ ভাও ধৰিম মানুহৰ জীৱনত প্ৰেম আহে যায় সেই বুলি মানুহৰ জীৱন ৰৈ যায় নেকি ময়ো মোৰ জীৱন ৰৈ যাবলৈ নিদিওঁ মই মোৰ মাৰ বাবে সেই গাঁওখনৰ মানুহক প্ৰত্যুত্তৰ দিবৰ বাবে এগৰাকী সফল নাৰী হৈ দেখুৱাব লাগিব মোৰ মাৰ জীৱনত মাৰ মুখত হাঁহি আনিবৰ বাবে মই নিজস্বভাৱেৰে কিবা এটা কৰিব লাগিব মায়ে মোক নিজৰ ভৰিত নিজেই থিয় হোৱা চাব বিচাৰিছে মায়ে মোক ইণ্ডিপেণ্ডেণ্ট বনাব বিচাৰিছে আৰু সেইখিনি মই হ'ব লাগিব আৰু অনুপম তইয়োতো মোক কৈ গৈছিলি যে তোৰ অবিহনেও মই জীৱনত সফল হ'ব লাগিব সাহস আৰু প্ৰেৰণাখিনি বুকুত বান্ধি ৰাখিব লাগিব সাহসী হৈ জীয়াব লাগিব হয় অনুপম মই সাহসী হৈ জীয়াম ডিম্পী এজনী দুষ্ট ছোৱালীৰ পৰিৱৰ্তে মানুহে ক'ব লাগিব ডিম্পী এজনী সাহসী ছোৱালী